Hello everyone. আজি ethics এটা সৰু concept লৈ আহিছো zone of influence আৰু zone of concern. So ZOI মানে হৈছে zone of influence, ZOC মানে হৈছে zone of concern. So zone of influence মানে হৈছে যে আমি কিমান দূৰলৈকে মানুহক ইনফ্লুয়েন্স কৰিব পাৰো। যেনেকৈ ধৰক এজন মিনিষ্টাৰৰ zone of influence এজন IPS অফিচাৰতকৈ বেছি হয়। ঠিক তেনেদৰে এজন টিচাৰতকৈ এজন IPS অফিচাৰৰ ইনফ্লুয়েন্স বেছি হয়। সেইটো হৈছে zone of influence. Zone of concern হৈছে যে আমি কি চিন্তা কৰো। কিমান দূৰলৈ চিন্তা কৰো কেনেকৈ চিন্তা কৰো সো এটা হৈছে কনসার্ন নহয় সবলে গলে চিন্তা ঠিক আছে জোন অফ ইনফ্লুয়েন্স যেতিয়া আমাৰ জোন অফ কনসার্নকে বেছি হয় when zone of influence is greater than zone of concern তেতিয়া মানুহজন শান্তিত থাকে আৰু যেতিয়া নেকি zone of concern zone of influence কে বেছি হয় তেতিয়া মানুহ থাকে অশান্তিত এটা এক্সাম্পল দিছো সিম্পল এক্সাম্পল এজন এসপাৰেন্ট আছে এসপাৰেন্ট জনে সদায় নিউজপেপাৰ দেখি থাকে যে এপিএসসি স্ক্যামৰ খবৰ আহি আছে তেখেতে এটাই চিন্তা কৰি থাকে যে এপিএসসি ইমান স্ক্যাম হয় ট্ৰান্সপাৰেন্সি নাই একাউন্টেবিলিটি নাই মই যদি কষ্টকৈ পৰীক্ষাটো দিও পাস নকৰো তেন্তে কি হ'ব ইমান ট্ৰান্সপাৰেন্সি নাই কিয়া পৰীক্ষাত মই কেনেকৈ পাস কৰিব পাৰিম মইতো পাস কৰিব নোৱাৰিম বিকজ বহুত স্ক্যাম হয় এক্সামটো লৈ অন্য হাতে তেখেতে যদি চিন্তা কৰে যে জি হৈছে নহৈছে হেবু সাইডত ৰাখো মই কিমান কষ্ট কৰিব পাৰো মই কিমান হাৰ্ড ওয়ার্ক কৰিব পাৰো মই কিমান পঢ়িব পাৰো মই নিজৰ ফালৰ পৰা কিমান ইনপুট দিব পাৰো এই এক্সামটো কাৰণে মই অকল সেইটো চাম তো আপুনি ভাবি চাওক কোনজন ষ্টুডেন্ট বা কোনজন এসপিৰেন্ট সুখত থাকে বেছিকে যোনজনে এইটো চিন্তা কৰিছে যে স্ক্যাম চলি আছে মই পঢ়ি লাভ নাই নে যোনটো এইটো চিন্তা কৰিছে যে মই কিমান দূৰলৈকে পঢ়িব পাৰো মই কি পঢ়িব পাৰো কেনেকৈ পঢ়িব পাৰো ৰাইট তো জোন অফ ইনফ্লুয়েন্সৰ ৰাখি মানুহে সদায় নিজৰ জোন অফ কনসার্ন সৰু ৰাখিব লাগে যে মই যিমান দূৰলৈকে ইনফ্লুয়েন্স কৰিব পাৰো সিমান দূৰলৈকে মই চিন্তা কৰিম তেনেকুৱা অন্য বহুত এক্সাম্পল আছে তেনেকুৱা এক্সাম্পল যদি আপুনি জানে আমাৰ কমেন্টছত জনাব আৰু এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট এথিক্স ৰিলেটেড টপিকছ বিলাক জানি থাকিবলৈ চাই থাকিবলৈ নাপাহৰিব ই কুহিপাত থ্যাংক ইউ